দৰঙৰ বিষ্ণুপ্ৰভু সেৱা আশ্ৰম পৰিদৰ্শন RPI ৰাজ্যিক সভাপতি কল্যাণ কুমাৰ শৰ্মাৰ ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়াৰ ৰাজ্যিক সভাপতি কল্যাণ কুমাৰ শৰ্মা আৰু বিশ্ব সংস্কৃতি আৰু পৰিৱেশ সংৰক্ষণ বিভাগৰ ৰাষ্ট্ৰীয় সদস্য ডক্টৰ হেমন্ত কলিতাই সোমবাৰে দৰঙৰ বিষ্ণুপ্ৰভু সেৱা আশ্ৰম তথা বৰমপুৰ সংগীত মহাবিদ্যালয় পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত তেওঁলোকক আদৰণি জনোৱাৰ উদ্দেশ্যে এখন চমু সভাও অনুষ্ঠিত কৰা হয়। বিষ্ণুপ্ৰভু সেৱা আশ্ৰম পৰিচালনা সমিতিৰ সভাপতি হেমচন্দ্ৰ বৰা আৰু সাংবাদিক নৱজিৎ শৰ্মাই আধৰা সভাত কল্যাণ কুমাৰ শৰ্মা আৰু ডক্টৰ হেমন্ত কলিতাক সেৱা আশ্ৰমৰ মুখ্য পৰিচালক খগেন ডেকাই উষ্ম আদৰণি জনায়। সভাৰ প্ৰাক মুহূৰ্তত দিহানাম বৰগীত কৃষ্ণ নৃত্য আদি পৰিৱেশন কৰা হয়। আজি এই সেৱা আশ্ৰমত আহি মোৰ মনটো খুব ভাল লাগিল, কাৰণ ইয়াত এটা প্ৰাকৃতিক সৌন্দৰ্যৰ ভঁৰাল বুলি ক'ব পাৰি। আৰু এই অনুষ্ঠানটোৰ লগত ইমানখিনি মানুহ জড়িত হৈ আছে, তাৰ কাৰণে মই বহুত আপ্লুত হ'লোঁ। আৰু ইয়াৰ কাৰণে মই ধন্যবাদ দিব লাগিব মোৰ বন্ধু ডক্টৰ হেমন্ত কলিতা ডাঙৰীয়াক, যে তেওঁ এনেকুৱা এটা জেগাত মোক লৈ আহিছে। আৰু কিন্তু আহি এটা লাগিল ইয়াত কিছুমান আন্তঃগাঁথনি কাম বহুত কৰিবলগীয়া আছে, আৰু যিহেতু পিছপৰা ঠাই তাৰ কাৰণে আমি কিছুমান কথা ভাবিছোঁ। আৰু জানুৱাৰীৰ 10 তাৰিখৰ আগত আমি এটা দল ইয়ালৈকে আহিম, আহি পেলাই ইয়াৰ যিমানখিনি আন্তঃগাঁথনি আছে ইয়াক সুকীয়াকৈ কেনেধৰণে আগবঢ়াই নিব পাৰি বা কেনেকৈ ইয়াক নিৰ্মাণ কৰিব পাৰি, তাৰ কাৰণে আমি গুৱাহাটীত গৈ এখন মিটিং দি আলোচনা কৰিম। আৰু মই ভাবিছোঁ এই সেৱা আশ্ৰমৰ এজন কৰ্মী হিচাপে মই কাম কৰিম, আৰু লগতে এই সেৱা আশ্ৰমৰ উন্নতিৰ হকে কিছু কাম কৰিব পাৰিলে মনটো অলপ নিজৰো ভাল লাগিব। সেই ভাবি আজি ইয়াৰ পৰা এটা স্মৃতি লৈ যাব ওলাই আছোঁ, আৰু 10 তাৰিখৰ আগত ইয়াত আহি পেলাই সেই কামভাগ কেনেকৈ কৰিম তাৰ কাৰণে প্ৰভু ঈশ্বৰৰ লগত বহি গোটেইখিনি কথা আলোচনা কৰিম বুলি মই ভাবিছোঁ। মই আজি আচলতে এই সেৱাশ্ৰমত আহি খুব ভাল লাগিল, কাৰণ ইয়াৰ আগতো মই এবাৰ আহিছোঁ। আহিয়ে মই সেইদিনাখন এটা শব্দ কৈছিলোঁ যে এইটো এটা বৃন্দাবন। আমি আচলতে এইখনক এক বৃন্দাবনৰ ৰূপত আমি সজাবৰ কাৰণে মোৰ ইচ্ছা আছে, আৰু এইটো সকলোবিলাক আছে ঈশ্বৰৰ কৃপা হ'লে আমি পাৰিম, আৰু সকলোৱে যদি আমি একেলগ হৈ কাম কৰিব পাৰোঁ। আৰু ইয়াতে মই এটা বস্তু দেখা পালোঁ যে এটা সাংস্কৃতিক ধৰ্মৰ যিটো চৰ্চা সেইটো হৈ আছে। ধৰ্ম আচলতে সংস্কৃতি হয়, গতিকে সংস্কৃতিটোক আমি কেনেকৈ আগবঢ়াই নিব পাৰোঁ, প্ৰচাৰ প্ৰসাৰ কৰিব পাৰোঁ, তাৰ কাৰণে আমি এইটো আজীৱন প্ৰচেষ্টাত হাতত ল'ম। আৰু এই আশ্ৰমখনত এটা বিশেষ গুণ মই অনুভৱ কৰোঁ যে ইয়াৰ মাটিত থিয় হ'লে কিবা যেন ঐশ্বৰিক শক্তি এটা গাত আহি যায়, মোৰ তেনেকুৱা ভাৱ হয়। এইটো মই ফিল কৰিছোঁ। গতিকে মই ইয়াৰ আচলতে যিমানখিনি উন্নতি কৰিব পাৰি মই চাম। ধুনীৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।